শিক্ষা বিভাগক লৈ যিটো দুৰ্নীতি ঘটা বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ, এয়া বৰ দুৰ্ভাগ্যৰ কথা। আৰু চৰকাৰে বা যিয়ে এই ধনটো আত্মসাৎ কৰিছে ইয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে। এনেকুৱা কথা এটা দেখিছোঁ যে 500 টকীয়া কিতাপ এটা 15,000 টকা দি কিনিব লগা হৈছে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন কৰা বিষয়টো লৈ এই ব্যৱসায়, দুৰ্নীতি, কেলেংকাৰী ইয়াক কেতিয়াও সহ্য কৰা নহ'ব, ইয়াক কেতিয়াও মানি লোৱা নহ'ব। গতিকে মই চৰকাৰক দাবী জনাইছোঁ আৰু সজোৰে দাবী জনাইছোঁ যোনে ইয়াৰ দায়ী তাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে আৰু BTRৰ হাগ্ৰামাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ BTRৰ মুৰব্বী প্ৰমোদ বড়োলৈকে আমি বহুবাৰ তেওঁলোকক সাক্ষাৎ কৰিছোঁ, লগ ধৰিছোঁ, কথা পাতিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। বিশেষকৈ যিবিলাক সংখ্যালঘু অধ্যুষিত অঞ্চল আছে সেইবোৰত দেখিব ছাত্ৰ ছাত্ৰী অলেখ গাঁৱলীয়া অঞ্চল। যদি সংখ্যালঘু লোকসকলক বা ভিতৰুৱা অঞ্চলৰ লোকসকলক সঁচাকৈ অন্তৰৰ পৰা যদি চৰকাৰে শৈক্ষিক দিশত উন্নয়ন কৰিব বিচাৰে তেতিয়াহ'লে দুটা বস্তু তেওঁলোকে চৰকাৰে গুৰুত্ব দিব লাগিব। সেইটো এক নম্বৰ হৈছে যে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিব লাগিব। ক'ৰবাত দেখিব 400-500 ছাত্ৰ ছাত্ৰী আছে, শিক্ষক এজন বা দুজন বা তিনিজন। কিন্তু আমি দাবী জনাওঁ যে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ব্যৱস্থাটো কৰাটো অতিপাত জৰুৰী। তাৰপিছত বিদ্যালয়ৰ আন্তঃগাঁথনি। এতিয়াও আপুনি এনেকুৱা বিদ্যালয় পাব যে বানপানীৰ সময়ত ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে, বিদ্যালয় বন্ধ ৰাখিব লগা এটা পৰিস্থিতি হয়। কিন্তু সেইটো নদীৰ কাষত নহয়, সেয়া কোনো মহাসাগৰৰ কাষত নহয়, মাথো ভিতৰুৱা অঞ্চলত। গতিকে কাণ্ডৱ জ্ঞানহীন চৰকাৰে এই কথাবিলাক কিন্তু দেখি নাপায়, বুজি নাপায়। একমাত্ৰ সংখ্যালঘু মুছলমান হোৱাৰ কাৰণে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ আন্তঃগাঁথনি তেওঁলোকে কিন্তু উন্নয়নৰ দিশত তেওঁলোকে কাম নকৰে। আৰু চৰকাৰৰ এইটো এটা চৰিত্ৰ, যি চৰকাৰে আহক বিশেষকৈ সংখ্যালঘু লোকসকলক, ভোটাৰসকলক তেওঁলোকে মাথো ব্যৱহাৰ কৰি আহে, ৰাজনৈতিক স্বাৰ্থ আদায় কৰি আহে। এওঁলোকৰ গুণগত শিক্ষা দিয়াৰ পৰা, এওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণৰ পৰা চৰকাৰখনে কিন্তু একো কাম নকৰে, মাথো স্বাৰ্থ আদায় কৰি আহে। তেওঁলোকে বন আৰু বিস্কুটৰ ৰাজনীতি কৰি মুছলমানসকলক ভয়ৰ ৰাজনীতি কৰি আহে, ভয় পিত দেখাই ভোট আদায়ৰ ৰাজনীতি কৰি আহে। গতিকে এইবিলাক কৰিবলৈ এতিয়া আৰু দিয়া নহ'ব। যি চৰকাৰে সংখ্যালঘু লোকসকলৰ উন্নয়ন নকৰিব সেই চৰকাৰক আমি ব্ৰহ্মপুত্ৰ নদীত আগন্তুক দিনত আমি পেলাই দিবলৈ ইতিমধ্যে সাজু হৈছোঁ। আমি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান বহুত পাম, বছৰেকত 2-3টাকে পাম। বিভিন্ন ফূৰ্তিৰ অনুষ্ঠান আমি বহুত পাম। কিন্তু এইবোৰ অনুষ্ঠান যদিও 100-150 ছাত্ৰ ছাত্ৰী আছে, কিন্তু আমাৰ দেশৰ ভৱিষ্যতটো কিন্তু ইয়াত জড়িত হৈ আছে। যাৰ কাৰণে এইবিলাক অনুষ্ঠানত অভিভাৱিকাৰ লগতে ওচৰৰ যিসকল সন্মানীয় ব্যক্তিসকল আছে আৰু ছাত্ৰ ছাত্ৰীসকল আহিলে জ্যেষ্ঠসকলৰ কথা যদি ইয়াতে বহি নুশুনে তেতিয়াহ'লে এইবিলাক সভাত আহিব নালাগে, আহি একো লাভেই নাই। যদি সভাত গৈ আমি সভাই নুশুনো তেতিয়াহ'লে সেইবোৰ সভাত আমি আহিবই নালাগে। মই দেখিছোঁ বহু ছাত্ৰ ছাত্ৰী মই চকুৰ ফালে চাইছোঁ, ছাৰে যেতিয়া ভাষণ দি আছিলে মই চকু চাই আছোঁ যে কাৰ চকু কোনফালে যায়। মই বহুতে ধন্যবাদ জনাম যে ছাৰৰ কথাখিনি তেওঁলোকে মন দি শুনিছে। কাৰণ এটাই যে তেওঁলোকৰ জীৱনত কিবা এটা কৰিবলৈ তেওঁলোকে চেষ্টা চলাইছে। জীৱন যুদ্ধ, এইটো এটা জীৱন যে আমাৰ এই জীৱনবোৰ কঠোৰ যুদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।